গুড ইভিনিং এভৰিৱান, কি খবৰ সকলোৱে। আজি এটা বেলেগ ধৰণৰ ব্যঞ্জন বনাব লৈছোঁ। এয়া দেখিছে নহয়, খুলি আছোঁ। ইয়াত কি আছে বাৰু কেছ কওকচোন। ইয়াত আছে কেঁকুৰা। আপোনালোকে খাই পাইছেনে এনেকৈ? আৰু এনেকৈ বজাৰত কিনিবলৈ পায়। ইয়াত থাকে 6জনী 7জনীমান এনেকৈ কেঁকুৰা থাকে। খাই আপোনালোকে কোনে কোনে খাই জনাব। কিছুমানে ঘিণো কাৰোবাৰে নাখায়, কিন্তু আমি খাওঁ দেই। এয়া এনেকৈ 6জনী 7জনী পায়। তাৰপিছতে এয়া বনাবলৈ ৰেডি কৰি লৈছোঁ। পিঁয়াজ, আদা নহৰু পেষ্ট আৰু তেজপাত এই সকলোখিনি। ইয়াৰ পিছতে এয়া লৈছোঁ আলুখিনি। এয়া প্ৰথমে এনেকৈ কুটি বাছি চাফা কৰি লোৱা হয় বস্তুখিনি। এয়া চাফা কৰি হালধি নিমখখিনি এনেকৈ লৈ পিনে সানি পিনে তাৰপিছত তেলত অকণমান ফ্ৰাই কৰি ল'ব লাগে, তেতিয়া কেঁচা ভাৱটো নাথাকে মানে। ইয়াত তেলত দেখিছে নহয়, ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত এই আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ ভাজি লৈ তাতে দি দিম আমি। এয়া ভাজি লওঁ, ধুনীয়াকৈ ভাজি লৈ। বিলাহী থাকিবলৈ ভাল হয়, কিন্তু বিলাহী নাছিলে, সেইবাবে এনেকৈয়ে বনালোঁ আৰু বেলেগ টেষ্টি লাগে। এনেকুৱা ঠাণ্ডা দিন এতিয়া লাহে লাহে পৰিছে। এনেকৈ কেঁকুৰাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ঠাণ্ডা দিনত এনেকুৱা জালুকীয়া অকণমান খাই বহুত টেষ্ট লাগে। আপোনালোকে খাই নে নাখায় জনাবচোন। এয়া আলুখিনি লৈছোঁ, আলুখিনিও দি পিনে ইয়াত ধুনীয়াকৈ ভাজি ল'ম। তাতে দি দিম সোৱাদ অনুযায়ী নিমখ আৰু হালধিখিনি ধুনীয়াকৈ দি দিম। দি দিয়াৰ পিছত আকৌ এনেকৈ ভাজি থাকিম অলপ টাইম। এয়া দেখিছে নহয়, দি দিলোঁ। তাৰপিছত অলপ টাইম এনেকৈ ভাজি ধুনীয়াকৈ মানে অকণমান তেল বিৰিঙি অহালৈকে তাৰপিছত দি দিলোঁ ইয়াত মছলাখিনি, জিৰা ধনিয়া গুড়ি আৰু এনেকৈ ৰেড চিলি অকণমান দিছোঁ, বেছি নাই দিয়া। আৰু ইয়াত জালুক দিমেই, যেতিয়া জালুক দিলেহে টেষ্টটো বেছি ভাল আহে। সেয়া আপোনালোকে মছলাখিনি ভাজি লৈ জ্বলাই হেৰি কৰি ল'লোঁ। তাৰপিছতে ইয়াত সোৱাদহে ওলাইছে, পানী দি দিছোঁ। সেই দেখিছে নহয়, পানীখিনি দি দিয়াৰ পিছতে উতল আহিবলৈ দিম, ধুনীয়াকৈ সিজিবলৈ দিম। তেতিয়া আলু কেইডোখৰমান ভাঙি দিব লাগে, তাৰ জুতিটো বেলেগ টেষ্ট হয়। খাবলৈ কিন্তু বহুত টেষ্ট লাগিলে, কিন্তু আপোনালোকে খাই পাইছেনে জনাব। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, লাইক কৰিব।